23 বছৰ বয়সতেই দেশৰ বাবে শ্বহীদ হ'ল মণিপুৰৰ বীৰ সন্তান 2021 চনত নিযুক্তি লাভ কৰিছিল BSFত অৱশেষত প্ৰাণ আহুতি দিলে দেশৰ বাবে এয়াই দেশপ্ৰেম আইমাতৃৰ প্ৰতি ভালপোৱা দেশৰ সেৱাই যাৰ আছিল জীৱনৰ উদ্দেশ্য মণিপুৰৰ বীৰ সন্তান এইজন দীপক চিংগাখাম সেনাৰ পোছাক পিন্ধা খুৰাকক দেখি সপোন দেখিছিল এদিন দেশৰ বাবে পিন্ধিব ইউনিফৰ্ম খেলা-ধূলা সকলোতে আছিল আগৰণুৱা কিন্তু যেতিয়া সীমান্তত হতৰুক উত্তৰ দিয়াৰ সময় হৈছিল দেশৰ এনে লাখ লাখ সন্তানে হতৰুৰ নিদ্ৰা হৰিছিল ভাৰত পাকিস্তানৰ এই উত্তেজনাৰ সময়তে দেশৰ বাবে বুকুত গুলি খাই কৈকল জোৱানজনে ভাৰত মাতা কি জয় আমাৰ ভাৰত মহান পুত্ৰক হেৰুৱাৰ দুখ কিমান এগৰাকী মাতৃয়ে ভালদৰে বুজে যিয়ে নিজৰ সন্তানক হেৰুৱাইছে কিন্তু মৃত্যুৰ সময়ত সকলোকে গৌৰৱান্বিত কৰি গ'ল দীপক চিংগাখামে মৰিবই যদি লাগে কাপুৰুষৰ দৰে মৰাতকৈ সমুখ সমৰত প্ৰাণ দিয়াই ভাল অমৰ জোৱান দীপক চিংগাখামক দেশবাসীয়ে জনাইছে সেলিউট এই বলিদান দেশবাসীয়ে কেতিয়াও নাপাহৰে নিউজ ডেস্ক টাইম 8